গৌৰীপুৰত চিকিৎসাৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ। গৌৰীপুৰ চহৰত ব্যক্তিগত পপুলাৰ হাস্পতালত চিকিৎসাৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ। যোৱাকালি গৌৰীপুৰ থানাৰ অন্তৰ্গত থুৰাৰঘাট গাঁৱৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা বিষ্ণু ৰায় নামৰ ব্যক্তিজনক ততাতৈয়াকৈ গৌৰীপুৰৰ বেপাৰী পট্টিৰ পপুলাৰ হাস্পতালত ভৰ্তি কৰে। ভৰ্তি কৰাৰ সময়তে চিকিৎসালয় কৰ্তৃপক্ষই 20,000 পৰা 22,000 টকা খৰচ হ'ব বুলি জানিব দিয়ে। কিন্তু পিছদিনা ৰোগীগৰাকীৰ আত্মীয় ৰোগীজনৰ বিষয়ে জানিবলৈ বিচৰাত ৰোগীগৰাকী বচাব পৰা কোনো সম্ভাৱনা নাই বুলি চিকিৎসকে অৱগত কৰে আৰু বেলেগ ঠাইলৈ যাবলৈ দিয়ে। লগে লগে আত্মীয় কেছ কাউণ্টাৰত বিল কিমান হৈছে সোধাত হাস্পতাল কৰ্তৃপক্ষই 65,000 হৈছে বুলি কোৱাত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়। ৰোগীৰ আত্মীয়ৰ অভিযোগ উত্থাপিত কৰে যে হাস্পতাল কৰ্তৃপক্ষই সাধাৰণ ৰাইজক চিকিৎসা প্ৰদান কৰাৰ নামত লুণ্ঠন কৰি আছে। বহিৰাগত বনিয়া জিতেন্দ্ৰ বাদ্ৰা মালিকাধীন এইখন পপুলাৰ হাস্পতালখনত ইয়াৰ আগতেও বহু অভিযোগ উত্থাপিত হৈছিল যদিও জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেই ৰাইজে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জিলা আয়ুক্তক এইখন ব্যক্তিগত হাস্পতালৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে। ওচৰত 22 নামৰ এখন গাঁৱত এটা ল'ৰা এক্সিডেণ্ট বাইক এক্সিডেণ্ট গুৰুতৰ হোৱা হতে তাৰপিছত চিভিলত লৈ গৈছিল মেডিকেল কলেজলৈ মেডিকেল কলেজৰ পৰা ইয়ালৈ পঠাই দিছে। ইয়াত আহি সিহঁত যিহেতু দুখীয়া মানুহ সিহঁতে কৈছে কিমান খৰচ আহিব, কয় 20,000 পৰা 25,000 আহিব। কিন্তু তেনে ক্ষেত্ৰত আজি যেতিয়া বেটাৰ নহ'ল ট্ৰিটমেণ্ট বেটাৰ কি পেচেণ্টজন কোনো উপকৃত নহ'ল তেতিয়া সিহঁতক পেচেণ্টটো বিচাৰিলে। কিন্তু পেচেণ্টটো বিচাৰি আছিল সিহঁতক 65,000-70,000 টকা এখন বিল লগাই দিছে। আৰু এতিয়া কেনেকৈ দিব ইয়াত দুখীয়া মানুহ দিন হাজিৰা কৰি ক'ৰ পৰা পইচা সিহঁত কথাই আছিল যে 20,000 পৰা 25,000 টকা। কিন্তু থবতে ডাঙৰ প্ৰশ্ন যে পেচেণ্টজন যিয়ে আছে নে নাই যিয়েই আছে নাই সেইটো হৈছে ডাঙৰ প্ৰশ্ন। আৰু ইয়াত যিবোৰ ডক্টৰ আছে সেইবোৰ MBBS হয় নে নহয় মোৰ সন্দেহ হয়। গতিকে এইবোৰত তদন্ত কৰিব লাগে যে MBBS হয় নে নহয়। আৰু যিবোৰ মেডিচিন খায় মেডিচিন কোনো মেডিচিন নন ব্ৰেণ্ড কোনো ব্ৰেণ্ড নাহে। গতিকে এই পপুলাৰ মানে নাৰ্ছিং হোম অহাৰ পৰা ইয়াত স্থাপন কৰাৰ পৰাই যেনেদৰে মানে ৰোগীক মাৰি পইচা লৈ পপুলাৰ হৈছে সেইটো কোনো পথে মানি লোৱা হ'ব নহয়। কাৰণ আমাৰ দুখীয়া ৰাইজ ক'ৰ পৰা পইচাটো। গতিকে মই জিলা আয়ুক্তৰ হস্তক্ষেপ বিচাৰিছোঁ, হয় ইয়ালৈ আহক আমাৰ পেচেণ্ট ওলাই দিয়ক, নহ'লে আমি ইয়াত ধৰ্ণাত বহি যাম। আৰু বহি যোৱাৰ পিছত কিবা পৰিৱেশ সৃষ্টি তাৰ কাৰণে স্থানীয় প্ৰশাসন জগৰীয় হ'ব। চিকিৎসাৰ নামত সিহঁতে বেংক খুলিছে, ইয়াৰ পৰা টকা লৈ সিহঁতে বিহাৰ থিয়াৰ পঠাই আছে টকা। কাৰণ গোটেইখিনিতো বাহিৰৰ মানুহ হয়। সিহঁতৰ এই মানে ভুলৰ কাৰণে মানে ডক্টৰ বুলি MBBS নহয় সেইটো হৈছে ডাঙৰ কথা। আৰু এইখন পপুলাৰ হস্পিটেল কিবা নহয় কিবা বিপদ সিহঁতৰ আহি থাকে। কেতিয়াবা পেচেণ্ট মাৰি পেলাই, কেতিয়াবা 40,000 টকা 80,000 টকা। এজনে এতিয়া যে নক'লোঁ এটা চিজাৰ হৈছিল, সেই চিজাৰজনে বিল বোলে 80,000 টকা হৈছে। আৰু এইখন দিল্লী নে মুম্বাই জিলা আয়ুক্তই আহ্বান জনাইছে অতি শীঘ্ৰেই এইখন হস্পিটেল তলা লগাওক, নহ'লে আমাৰ ধুবুৰী জিলাৰ ৰাইজৰ ৰক্ত চুচি শেষ কৰি দিব। অভিযোগ মানে কি দাদা, মানে কালি আমি পেচেণ্টটো লৈ আহিলোঁ তো ইহঁতে কি ক'লে যে আমি সুধিছোঁ তাৰ কথা যিহেতু আমাৰ ফাইনেন্স কণ্ডিশ্যন ভাল নহয়, বহুত দুখীয়া মানুহ। তো আমি সুধিছোঁ যে অনুমানিক কিমান টকা যাব এনে এটা অনুমান ল'বৰ কাৰণে। তো ডক্টৰে কৈছে আমাৰ 7,000 টকা হেৰি হ'ব, ICU চাৰ্জ হ'ব ৰুমৰ, আৰু কিবা কয় মেডিচিন চেডিচিন চব মিলাই ধৰক 20-22-25,000 ভিতৰত মানে এনেকৈ আহিব। আৰু পাৰ নাইট মানে এদিনত পাৰ নাইট মানে পাৰ ডে, অৰ্থাৎ পাৰ ডে মানে কি এইটো 24 আৱাৰ্ছ বুজা ন পাৰ ডে। তো এতিয়া আজি ৰাতিপুৱা আমাক মাতিছে মোক মাতিছে আৰু বেলেগ আছিল গাৰ্জিয়েন আছিল। মই গাৰ্জেন নহয়, মোৰ জেঠা ল'ৰা হয়, তথাপিও আৰু আমাৰ দায়িত্ব আছে কাৰণে আহিছোঁ। তো এতিয়া মাতি মই গ'লোঁ, ডাক্তৰে ক'লে কি কয় লাভ নহ'ব, 97% চান্স নাই সি মানে নাবাচে। তোমালোকে এটা কাম কৰা, বাহিৰত লৈ যাব বিচৰা যদি যোৱা। তো মই কৈছোঁ ছাৰ বাহিৰত লৈ যায় কি আমাৰ ৰোগীজনে বাচিব নেকি? কয় এইটো গেৰাণ্টি নাই, তহঁতে এটা কাম কৰা, ৰোগী নাবাচে তহঁতে ধুবুৰী মেডিকেল নহ'লে বৰপেটা মেডিকেল লৈ যোৱা, তাতে একেবাৰে পষ্টমৰ্টেমৰ কামটো ফিনিছ হৈ যাব। তো তাৰপিছত মই গাৰ্জিয়েন মোৰ আছিল আৰু নিজৰ মানুহ আছিল, তাৰ মিছেছ আছিল, তাৰ ল'ৰা আছিল, তাৰ আছিল তাৰ ঘৈণীয়েকৰ ডাঙৰ ভাই আছিল। তাক মই লৈ গ'লোঁ, লৈ যাই তাৰ লগত ডক্টৰৰ লগত পূৰা কথাটো কনফাৰ্ম কৰি জনাই দিলোঁ মই যে এনেকুৱা কথা। এতিয়া বিলৰ কথাটো আহিল, তো আমি সুধিলোঁ ৰিচিপশ্যনত গৈ বিলৰ কথাটো সুধিলোঁ যে বিলটো আমাৰ কিমান আহিল। এতিয়া আমি ৰোগীজনক লৈ ইয়াৰ পৰা যদি লৈ যাওঁ পইচাটোতো ক্লিয়াৰ কৰিব লাগে। তো এতিয়া বিলৰ কথা সিহঁতে হিচাপ দিলে 50,000 এটা ৰাউণ্ড ফিগাৰ কৈছে।
50,000 তাতকৈ 1 টকা কমো নহয় বেছিও নহয় এক্টিভিটিজ চাৰ্জ এইটো হ্যাঁ আৰু মেডিচিনত কৈছে কিমান 15,000 কিমান বা 15,000 সামথিং এনেকা কৈছে তো আমাৰতো মাথা কাম নকৰে এতিয়া আমি কৈ আছোঁ আপোনালোকে কালি কিয় কোৱা নাছিলে ইমান টকা হ'ব বুলি এতিয়া 2,000 4,000 নহয় 5,000 কম বেছি হ'ব আৰু আমাৰ পেচেণ্ট এতিয়া আছে নে নাই সেইটো নহয় 10,000 কম বেছি হ'ব কিন্তু ইমান টকাটো কম বেছি হ'ব নোৱাৰে ইমান ডিফাৰেঞ্চ হ'ব নোৱাৰে আৰু সিহঁতে কৈ আছে এতিয়া কয় আমি চুগাৰ টেষ্ট কৰিছোঁ আৰু কিবা কিবি মই কৈছোঁ আপোনালোকে যি টেষ্ট কৰিব চব আমাক অন্তত আমি কিয় আমি আননোন থাকিব নালাগে না আমি যিহেতু পেচেণ্টৰ গাৰ্জিয়ান আমিতো নন থাকিব লাগে ন বস্তুৰ বিষয়ে আমাৰ জানিব লাগিব আমাক কৈহে তোমালোকে টেষ্টবিলাক কৰিবা আৰু আমাক দৰকাৰ হ'লে কিবা কাগজত লিখি জনাব লাগিব যে এইবিলাক টেষ্ট কৰিব লাগিব ইমান চাৰ্জ কৰিব এইবিলাক কালি একোৱে কোৱা নাছিল যেতিয়া ফাৰ্ষ্ট টাইম মানে কিবা এডমিট কৰিছিল কিহৰ পেচেণ্ট আছিল এইটো এক্সিডেণ্ট পেচেণ্ট আছিল বাইকেদি এক্সিডেণ্ট হৈছিল তাৰপিছত কি হ'ল কালি কৈছিল লিখা আছে আপোনাৰ কি ডক্টৰজনৰ নাম মনেন্দ্ৰ কুমাৰ নেকি আছিল চেতিয়া বাহিৰৰ পৰা আহিব কালি কৈছিল তোমালোকে ঠিক সময়ত আহিছা ৰোগী আহিব কি ডক্টৰ আহিব ডক্টৰ 8টা 8:30 মানত আৰ্লি মৰ্ণিঙত আহি পাব চিন্তা নকৰিবা ঠিক সময়ত আহি পাইছা কোনো চিন্তা নাই ন' চিন্তা এতিয়া সিহঁতে কি কৰিব লগা আছে যিখিনি কৰিলে আৰু পইচাৰ কেইটা কিন্তু আমি আগতে কণ্টেক্ট কৰিছোঁ এডমিট হোৱাৰ আগতে যি কৈছোঁ মই আপোনালোকক যি ক'লোঁ মই একদম ছেইম কাহিনী কৈছিল কালি এতিয়া আজি 8টা বাজি গ'ল মই গ'লোঁ যে ডক্টৰে কি হ'ল আহিলে নাই আমাৰ এই চেতিয়া ছাৰ আহিবনে নাই কয় আহিব অলপ সময় ল'ব 10টা মানত আহিব 10টা মানত গ'লোঁ প্ৰায় 11টা মানত আহিব এতিয়ালৈকে আহিব নাই কালি যিজন ডক্টৰে আছিল ইমাৰ্জেঞ্চি ডক্টৰ ট্ৰিটমেণ্ট কৰিছিল সেইজন ডক্টৰে আজিলৈকে আছে আৰু সেইজন ডক্টৰে মোক এনেকৈ কৈছিল অভিযোগ এতিয়া পইচাটো কেনেকৈ বাঢ়িলে আমাক কৈছিলে যে গৌৰীপুৰৰ পৰা মুস্তাফিজুৰ হকৰ ৰিপৰ্ট এনি লাইফ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।